নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই আজিৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আজি যেহেতু 10 এপ্ৰিল হয় আৰু ইতিমধ্যে আপোনালোকৰ যিটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মামাই ইতিমধ্যে ঘোষণা কৰিছিলে যে আপোনালোকৰ যিটো HSLC এক্সাম অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট, সেই ৰিজাল্টটো আপোনালোকৰ 10 এপ্ৰিল তাৰিখে ঘোষণা কৰিব বুলি তেওঁলোকে ইতিমধ্যে ঘোষণা কৰিছিলে ডেটটো। তো আজি ফাইনেলি 10 এপ্ৰিল আজি ৰাতিপুৱা আপোনালোকৰ 10:30 বজাত ইতিমধ্যে ৰিজাল্ট ঘোষণা কৰিব বুলি অফিচিয়েলি তেওঁলোকে ঘোষণা কৰিছে। তো আপোনালোকৰ যিটো ৰিজাল্ট হয় ৰিজাল্টটো কেনেকৈ চেক কৰিব তাৰ কাৰণে ইতিমধ্যে তেওঁলোকে 10টা অফিচিয়েল ৱেবছাইট তেওঁলোকে মুকলি কৰিছে। সেই ৱেবছাইটকেইটা আপোনালোকক স্ক্ৰীনত দেখুৱাই দিছোঁ। আপোনালোকে স্ক্ৰীনত ৱেবছাইটকেইটা দেখিবলৈ পাইছে www.sevaonline.org, resultassam.in.nic। আপোনালোকে এই যিকেইটা ৱেবছাইট দেখিবলৈ পাইছে সেই ৱেবছাইটকেইটা আপোনালোকে স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে লৈ ল'ব পাৰে। আপোনালোকক তাৰ উপৰি ফ্ৰেণ্ডছ, আপোনালোকে যদি আপোনালোকৰ ডাইৰেক্টলি মাৰ্কশ্বিটে এতিয়া আপোনালোকৰ ৰিজাল্টটো চাব বিচাৰে তাৰ কাৰণে আপোনালোকে প্লে ষ্টৰত যাব আৰু আপোনালোকে সেৱা ৰিজাল্ট 2026 আপোনালোকে চাৰ্চ কৰি দিব। দিয়াৰ পিছতে ফ্ৰেণ্ডছ আপোনালোকে দেখিবলৈ পাইছে ASSEB ৰিজাল্ট, অৰ্থাৎ এই যিটো আপোনালোকৰ এপ হয় এপটো আপোনালোকে ডাউনলোড কৰি আপোনালোকে এপটোৰ জৰিয়তে আপোনালোকৰ যিখন মাৰ্কশ্বিট সহকাৰে আপোনালোকে ৰিজাল্টটো আপোনালোকে চাব পাৰিব।